সংবাদ মাধ্যমত শিৰোনাম দখল কৰি থকা খবৰটোৱে আছিল ষ্টক ট্ৰেডিং, অৰ্থাৎ কিছুমান লোকে অসাধুভাৱে সাধাৰণ ৰাইজৰ টকা পইচা সংগ্ৰহ কৰি ষ্টকত ট্ৰেডিং কৰাৰ নামত মানুহক ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছিল। মই এটা নিজৰ সৰু কথা কৈছোঁ। কেইটামান দিন আগতে এখন মই অনুৰোধ পত্ৰ পাইছিলোঁ, ঠিক লিখিত নহয়, এজন ব্যক্তিৰ জৰিয়তে এটা অনুৰোধ পাইছিলোঁ যে কিছু এনেকুৱা ধৰণৰ ট্ৰেডিং কোম্পানী, নাম এটা ট্ৰেডিং কোম্পানীৰ আছিলে, যে এই ট্ৰেডিং কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত 1 কোটি টকা দিব বিচাৰে। মোৰ অলপ সন্দেহ হ'ল যে অসমত এনেকুৱা কোন কোম্পানী আছে যোনে CM ৰিলিফ ফাণ্ডত 1 কোটি টকা দিব পাৰে। DGPক মই ক'লোঁ যে আপুনি পৰীক্ষা কৰি দিয়ক। DGPয়ে মোলৈকে এখন লিখিত পত্ৰ পঠালে যে এই গোটেই লেনদেন ছাছপিচিয়াছ, আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত এই টকা ল'ব নালাগে। মোৰ সন্দেহ হ'ল, তদন্তৰ নিৰ্দেশ দিলোঁ। লাহে 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 এটাৰ পিছত এটাকৈ এনেকুৱা 32টা ঘটনা আমাৰ চকুলৈ আহিল। আজি আমাৰ কেবিনেটে যিহেতু এই গোটেই ট্ৰেডিং বা ব্ৰকাৰেজ বা ইয়াৰ লেনদেন ইণ্টাৰনেটত হৈছে, কেইবাখনো ৰাজ্যও জড়িত হৈ থাকিব পাৰে, সেইবাবে এই গোটেই ঘটনাৰ তদন্তৰ দায়িত্ব চেণ্ট্ৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন, চমুকৈ যাক CBI বুলি কোৱা হয়, CBIক অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুখ্য সচিবে ইতিমধ্যে CBI ডাইৰেক্টৰৰ লগত কথা পাতিছে আৰু তেওঁলোকেও এই অভিযোগৰ তদন্ত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। মই নিজেও কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এই তদন্তৰ দায়িত্ব যাতে CBI লয় তাৰ বাবে যোৱা সপ্তাহত অনুৰোধ জনাই আহিছিলোঁ। মই ভাবোঁ CBIৰ তদন্তই ঘটনা পোহৰলৈ আনিব। মই দুটা কথা ৰাইজক অনুৰোধ কৰিম। ধনৰ লেনদেন কৰাৰ অনুমতি দুটা সংস্থাই দিয়ে। যদি সাধাৰণ ধনৰ লেনদেন ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ লাইচেন্স লাগে আৰু ষ্টকত ট্ৰেডিং কৰিবৰ কাৰণে SEBI, ছিকিউৰিটি এক্সচেঞ্জ বৰ্ড অৱ ইণ্ডিয়াৰ অনুমতি লাগে। এই দুইটা সংস্থাৰ অনুমতি নহ'লে কোনেও ধনৰ লেনদেন কৰিব নোৱাৰে। আপোনালোক সাৱধান হ'ব। সহজ টকাৰ লোভত পৰি নিজৰ সাঁচতীয়া ধনখিনি যাতে কোনো কাৰণতে হেৰাই নাযায়। কোনোবাই বিয়াৰ কাৰণে টকা সাঁচি ৰাখে, কোনোবাই ঘৰ বনাবৰ কাৰণে টকা সাঁচি ৰাখে। আমাক সুদ যদি আমি লাগে, আমি বেংকত টকা জমা থ'ব লাগে আৰু বেংকে যিখিনি সুদ দিয়ে সেইখিনিয়ে ন্যায্য সুদ। ইয়াতকৈ অধিক আশা কৰাও ভুল আৰু আমি অধিক আশা কৰিবও নালাগে। যি নহওক, এই গোটেই CBI তদন্তই গোটেই ঘটনা পোহৰলৈ আনিব আৰু মই আশা কৰোঁ যে এই ঘটনাৰ তদন্তই যিমান মানুহৰ ওপৰত আমাৰ সন্দেহ আছে, সকলো সন্দেহ দূৰ কৰাত সহায় কৰিব।